আজি আহিছো হাতিয়ামুখলৈ আৰু ইয়াতে মোৰ সৰু জেঠাই ঘৰ মানে দেউতাৰ সৰু বায়েকৰ ঘৰ আৰু নাতিনীয়েকৰ আজি সৰু বিয়া সেইকাৰণে আৰু সোমাই পেণ্ডেলটোৰ ভিতৰত এটা সেলফি ষ্টেণ্ড দেখিলো কাৰণ এইটো আজিকালি বিয়াত কমন হৈ পৰিছে ফটো উঠোৱা আৰু বৰ্তাগৰাকীয়ে এয়া প্ৰসাদ ধুই আনিছে বিয়াৰ আগত গাঁৱত গোপিনীসকল আহি নাম কৰে নাম গাব এতিয়া আৰু এয়া পান চিলাই এনেকে সাজু কৰিছে এয়া এখন ঘৰৰ দুজন জোৱাই এয়া সৰু জোৱাই আৰু এয়া পেহী হাজবেণ্ড আৰু এয়া অল্পনা বাইদেউ এতিয়া চাহ ভগোৱাত ব্যস্ত আৰু এয়া ভিন্দো লগত ভাবিছো ইয়াতে হাসি ৰখাও দুয়োৰে ফটো এখন আৰু এয়া মমি তাই এতিয়া জলপান ভগোৱাত ব্যস্ত দৈ নিবলৈ আহিছে এয়া দৈ চাকচোন দৈখিনি দেখি এতিয়া খাও লাগিছেনে বাৰু আৰু বিয়াবিলাকলৈ গলে প্ৰথমে দেখিব চাহ খুৱাব আলহীখিনিক তাৰ পিছত ভিতৰত এটা জলপান ৰেডি কৰিব সকলোৰে কাৰণে আৰু এয়া আমাৰ জেঠাই সৰু জেঠাই আমাৰ কইনাৰ দেউতাক দে মোৰ ভাইটি এয়া আজি আমাৰ ৰান্ধনীসকলে ৰান্ধি আছে বিয়াত খুৱাবলৈ কি বনাইছে আজি মাছ মাংস দালি চব্জি এফালৰ পৰা 4টা কেৰাহী লাগি আছে আজি মানে জবৰদস্ত খানা হ'ব না এইকেইটা দেখুৱাই দিয়কচোন এইটো চব্জি আৰু ধুনীয়াকৈ তেওঁলোকে এনেকৈ কলপাতেৰে ঢাকি থৈছে মাছ এয়া মাছ হাঁহৰ মাংস দালি থাকিলে ইয়াত এয়া দালি চব ধুনীয়াকৈ এনেকৈ কলপাত দি ঢাকি থৈ দিছে ধুনীয়াকৈ মাখি বা কিবা বেয়া হেৰি নপৰিবলৈ ধুনীয়াকৈ তেওঁলোকে এনেকৈ ঢাকি থৈছে আৰু এনেকৈ ঢাকি থ'লে বহুত টাইমলৈ নষ্টও নহয় ন বহুত ধুনীয়া গাঁৱত মানে এনেকৈ বিয়া সকাম হ'লে গাঁৱৰ ৰান্ধনীসকলে এনেকৈ বনায় আৰু সকলো ভকতে খাব পাৰে কাৰিকৰ নলগা ইয়াত অন্য কাৰিকৰ মাতিব লগা নহয় আৰু বহুত ধুনীয়াকৈ তেওঁলোকে আৰু এইপিনে মাছ কাঢ়ি আছে ৰ'দৰ কাৰণে মানে অকণ আন্ধা ধোঁৱা আহিছে বেছি অলপ আগতে আপোনালোকক কৈছিলো যে গাঁৱৰ গোপিনীসকল আহি এনেকে নাম ধৰে আৰু এতিয়া নাম ধৰিছে সকলোৱে চাকচোন ইমান ভাল লাগিছে এনেকে তুলনী বিয়াত গাঁৱৰ আইসকল আহি ৰাতিপুৱা সময়ত নাম গায় অলপমান বিয়াৰ নাম আৰু সকলোৱে এতিয়া বিয়াৰ নাম গাই আছে আইসকলে নাম গোৱাও সামৰিলে আৰু আমাৰ কাৰণে প্ৰসাদ আহি গ'ল প্ৰসাদ খাই লওঁ আৰু এইপিনে কইনাৰ মেকআপ কৰি আছে নামটো ৰুমা আৰু কেনেকুৱা লাগিছে বাৰু জনাবচোন আৰু এইপিনে ফটো উঠাত ব্যস্ত সকলোৱে আগুৰি ধৰিছে ৰুমটোত আৰু এই টিকলিজনী ইমান মৰম লগা আৰু এওঁ এইপিনে মাছ ভগাই আছে ধুনীয়াকৈ মাছখিনি ভগাইছে মাছখিনি টেঙা জোলেৰে বনাইছিলে আৰু আমিও ভাত খাই লওঁ কাৰণ টাইমো হ'ল
ভোক লাগিছে। আৰু এইপিনে জেঠাই বৰমা মা সকলো বহি এক লাইন হৈ বহি আছে। আৰু এতিয়া বিয়া ঘৰত পুৰা ভিৰ। দুপৰীয়া সময়ত সকলো অতিথিবিলাক আহিছে। এওঁলোক মোৰ চিনাকি, সেইকাৰণে ওচৰলৈ আহিছো এষাৰ মাত লগাবলৈ। কাৰণ চিনাকি মানুহখিনি লগ পালে মাতষাৰ লগালে ওচৰৰ পৰা মনটোও ভাল লাগে। আৰু এইপিনে দেউতা মাহঁত আহি আছে। মাহঁত আজি দেৰিকে আহিছে। পাৰ্চীৰ আজি পৰীক্ষা থকাৰ কাৰণে দেৰিকে আহিব লগা হ'ল। আৰু এয়া পাৰ্চী কইনাও আহি বহিলেহি নিজৰ জেগাত। আৰু সকলোৱে এতিয়া তাইক আগুৰি ধৰিছে, তাইৰ পৰা চপ খোৱাত ব্যস্ত। আজি কোনে কিমান চপ খাব নাজানো আৰু দেই। আৰু এটা পাৰ্ট আছে, সেইটো মই পিছৰ ভিডিঅ'ত দি আছো। আৰু কইনাগৰাকী কিমান মৰম লগা। আৰু গাঁৱত আইসকলে কেনেকে কানাই আনিবলৈ গ'ল, কি কি নিয়ম কৰিলে, সকলোখিনি সেই ভিডিঅ'টোত মই দেখাবলৈ চেষ্টা কৰিম।